নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলক মাননিৰ সলনি মজুৰি প্ৰদানৰ দাবীৰে সিটু আসামে আজি এটা বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰে। হয়, এয়া চাওক। সিটু আসামে জনাইছে, দিনৰ 11 বজাত শ্ৰম বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সকলো শ্ৰমজীৱী ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনালোঁ। তলত কৈছে, শ্ৰম কোড বাতিল কৰা, ন্যূনতম মজুৰি আদায় দিয়া, আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়া, নিৰ্মাণ শ্ৰমিকসকলৰ হিত লাভ আদায়ৰ জটিলতা দূৰ কৰাৰ দাবীত 8 আগষ্ট 2025 তাৰিখে ধৰ্ণা কাৰ্যসূচী শ্ৰম কাৰ্যালয়। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ আঁচনিভুক্ত কৰ্মচাৰী আৰু আন শ্ৰমিক কৰ্মচাৰীসকলৰ স্বাৰ্থত সিটু আসামে আজি এটা বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাজ্যৰ আঁচনিভুক্ত কৰ্মচাৰী আৰু আন শ্ৰমিক কৰ্মচাৰীসকলৰ স্বাৰ্থত শ্ৰম কোড বাতিল কৰা, ন্যূনতম মজুৰি আদায় দিয়া আৰু আঁচনিভুক্ত কৰ্মচাৰীসকলক মাননিৰ সলনি মজুৰি আদায় দিয়াৰ দাবীত আজি সিটু আসামে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। গতিকে এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।